আজি 10টা মানত ইয়াতে গৌতম সরকার একটা গালামালৰ দোকান আছে, তার দেউতার নাম বাদল সরকার। তাতে পহিলা জুইটো লাগিছে। মোৰ ঘৰ পিছফালে মই বম ফুটা শব্দ শুনিছোঁ। মই ভাবিছোঁ কোনো বিয়াত বম ফুটি আছে। তাৰ পিছতে কোনোবাই টেলিফোন কৰি ক'লে ইয়াতে জুই লাগিছে। আহি দেখিলোঁ হয় জুই লাগিছে। জুই লগাৰ প্ৰায় 10-15 মিনিট বা 20 মিনিট পিছত মই আহিছোঁ। মই আহি কোনো গাড়ী দেখা নাই, ফায়াৰ ব্ৰিগেডৰ গাড়ী নাই, কোনো নাই। 10টাত হয়তো জুই লাগিছে, মই 10:20 মানত ইয়াতে আহিছোঁ। মোষ্ট প্ৰবলি 10টাত লাগিছে। আৰু ফায়াৰ ব্ৰিগেডৰ গাড়ী আহোঁতে আহোঁতে পুনে 11টা বজে। ইয়াতে আহি গাড়ী নাই, হাল্লা চিল্লা হৈ আছে, গাড়ী নাই। এখন গাড়ী আহিছে, অলপ কণ্ট্ৰল কৰিছে, তাৰপিছত তাৰ পানী খায়। অদ্ভুত বেপাৰ। গাড়ী আহিছে কিন্তু পানী নাই। সি পানী আনিব গৈছে, তেতিয়া জুইটো পিছফালে গুচি গ'ল। এতিয়াও পিছফালে জুই আছে। তাৰপিছত ইয়াতে SI এজন আছিল, পুলিচ সাব ইন্সপেক্টৰ, মোষ্ট প্ৰবলি হুজাই থানাৰ হ'ব বা যোগীজান PP পোষ্টৰ হ'ব। আৰু এজন মেজিষ্ট্ৰেট মহিলা আহিছে। পুলিচক ৰাইজে ঘেৰাও কৰিছে। ময়ো যাই কৈছোঁ গাড়ী ক'ত। বহুত তৰ্কাতৰ্কি হ'ল, তেওঁ কোনো উত্তৰ দিব নোৱাৰে। মই ক'লোঁ ডিচিক মাৰক, কয় ডিচিৰ নম্বৰ মোৰ ওচৰত নাই। SPক মাৰক, SPৰ নম্বৰ মোৰ ওচৰত নাই। মই মহিলাজনীক ক'লোঁ আপুনি ডিচিক লগাই দিয়ক, আৰু ডিচিক কওক বিজয় চক্ৰৱৰ্তীয়ে ফোন কৰি আছে, কয় মোৰ ওচৰত নাই। অদ্ভুত বেপাৰ, এনেকৈ অফিচাৰ পঠায়। আৰু সেই গতিকে জুইটো ডেভাষ্টিং হ'ল, বহু ক্ষয় ক্ষতি হ'ব। অহাকালি গম পোৱা যাব। 2খন গাড়ী আহিছে, 2খন গাড়ী চাফিচিয়েণ্ট নহয়। ইয়াতে আৰু কেইবাখন গাড়ী লাগে। হয়, আমাৰ ব্যৱসায়ীসকলৰো দুখ আছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে, গোটেই ব্যৱসায়ীসকলে, বেছিভাগ ব্যৱসায়ীসকলে PWD ৰাস্তাটো দখল কৰিছে। ইফালে গাড়ী যাবই নোৱাৰে, পিছফালে গাড়ী যাবই নোৱাৰে, চবেই দখল কৰিছে। এইটো এটা ডাঙৰ ক্ষতি কৰিছে যোগীজান বজাৰত। কিন্তু মোৰ কথা হ'ল, পুলিচ ইয়াতে আছে, পঞ্চায়ত ইয়াতে আছে, CO ৰেভিনিউ ইয়াতে আছে, PWD ডিপাৰ্টমেণ্ট ইয়াতে আছে, হুজাইতে আছে। তেওঁলোকে মাজে সময়ে আহি চাব লাগে যে কি হৈ আছে। এনে শুনিব খালি উচ্ছেদ, কিন্তু PWD ৰাস্তা ব্লক কৰি লৈছে, সেইটো কিন্তু উচ্ছেদ নকৰে। কিয় নকৰে মই নাজানো। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰি ক'ম, আপুনি হুজাই যোগীজানক আৰু কিছু ফায়াৰ ব্ৰিগেড গাড়ী দিয়ক। হুজাই যোগীজান অকল মাত্ৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ অঞ্চল নহয়। আপুনি ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ অঞ্চল বুলি ভাবি যদি মাহিৰ আই দৃষ্টিতে চায়, তেনেহ'লে অসমৰ ক্ষতি হ'ব। হুজাই যোগীজান এখন মিনি ইণ্ডিয়া। এই গাঁও পঞ্চায়তৰ AP সদস্যজন এটা অসমীয়া ল'ৰা। এই গাঁও পঞ্চায়তৰ জিলা পৰিষদ সদস্যজন এটা মণিপুৰী ল'ৰা। শুনা পাইছোঁ মুখ্যমন্ত্ৰীৰ খুব ঘনিষ্ঠ। যদি সঁচাকৈ তেওঁ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হয়, তেওঁ মুখ্যমন্ত্ৰীক কওক যে হুজাইত ফায়াৰ ব্ৰিগেডৰ গাড়ী আৰু দিয়ক, আৰু স্মাৰ্ট পুলিচ দিয়ক। স্মাৰ্ট মুখ্যমন্ত্ৰী কথাই কয় নহয় স্মাৰ্ট। তেনেকৈ স্মাৰ্ট প্ৰশাসন লাগে, স্মাৰ্ট পুলিচ লাগে, স্মাৰ্ট ফায়াৰ ব্ৰিগেড লাগে। ইয়াতে ফায়াৰ ব্ৰিগেড আহিছে, পানী দিয়াৰ উপায় নাই। মই ক'লোঁ গেছৰ ব্যৱস্থা আছে নেকি? গেছ নাই। আপোনালোকে বোম্বেত খবৰ ল'ব, 20 তলা 30 তলা বিল্ডিঙত যদি জুই লাগে, নিচৰ পৰা গেছ মাৰে, জুইটো লাহে লাহে নিমি যায়। আৰু ইহঁতে কৈছে গেছ নাই। এইটো বোলে ইনিচিয়েল ষ্টেজত মাৰে। আজিতো অহাকালি গম পোৱা যাব। এতিয়ালৈকেতো পিছফালে কেইটা গৈছে এতিয়া গম পোৱা নাই। অহাকালি গম পোৱা যাব। কিন্তু এই লাইনটো বাদল চৰকাৰৰ দোকানৰ পৰা একবাৰে কাজল দেৱনাথৰ দোকান হৈ পিছফালে আৰু 2টা দোকান আছে, ইফালে আৰু 4টা, এইকেইটাতো ক্ষতি হৈছে। মই দোকানত আহিছে গাড়ী এখনত, গাড়ীৰ কাৰণে আমাৰ হেৰি হোৱা নাই, পানী কম আছিলে। আকৌ আৰু এখন আমি গাড়ী আনিছোঁ, আনি কিনি জুই নিমাবলৈ চেষ্টা কৰি আছোঁ। কিন্তু আমাৰ দুৰ্ভাগ্য আৰু যে আমাৰ এই ওচৰত যদি আজি ফায়াৰ ব্ৰিগেড থাকিলে হয়, আমাৰ চাগে এইখিনি দোকানৰ ইমান ক্ষতি নহ'লে হয়। অনুমানে 5-6খন দোকানত জুই লাগিছে। ইতিমধ্যে 5-6খন দোকান জুই লাগিছে, আৰু 5-6খনত মাল খালী কৰা হৈ আছে। যদি ফায়াৰ ব্ৰিগেড নহ'লে হয়, চাগে গোটেই বজাৰখনে আজি জ্বলিলে হয়। ফায়াৰ ব্ৰিগেড এইটো ফল দোকান আছিলে, কাপোৰ দোকান আছিলে, হোটেল আছে, মিস্ত্ৰীৰ দোকান আছিলে। সেইটোতো আমি ক'ব নোৱাৰোঁ কিহৰ পৰা লাগিছে। সোণাৰুৰ দোকানো আছিলে, ক'ব নোৱাৰোঁ ক'ৰ পৰা লাগিছে। আমিতো এইটো ক'ব নোৱাৰোঁ ভালকৈ। সেইটো মানে তদন্ত কৰিলে ওলাব। যোগীজান, হুজাই জিলা, যোগীজান বজাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।